নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসম ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, কিছুমানে মোক সুধিছে যে দাদা মোৰ চিভিলটো নট ইয়েট আপডেট আহিছে, এইটো কিয় আহিল, এইটোৰ সলিউশন কি কৰিব লাগিব। তো মই আপোনালোকক জনাব বিচাৰিছোঁ যে নট ইয়েট আপডেট কিয় আহিছে। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুবান্ধৱীসকল, প্ৰথম কথা হ'ল যে নট ইয়েট আপডেট অকল আপোনালোকৰে অহা নাই, বহুত মানুহৰে আহিছে আৰু মোৰো আহিছিল ইয়াৰ আগৰ বছৰ নট ইয়েট আপডেটটো। আপোনালোকে যেনেকুৱা ভয় পাই আছে, ময়ো ভয় পাইছিলোঁ যে নট ইয়েট আপডেট কিয় আহিল, কাৰণ মই টকাখিনি নাপাম, মোৰ চিভিল মানে আপডেট নহ'ব। তো ভয় কৰিবলগীয়া একো কথা নাই। এই নট ইয়েট আপডেটটো আপোনালোকৰ ভেৰিফিকেশ্যনৰ হৈ আছে এতিয়ালৈকে, কাৰণ যেতিয়া আপোনালোকে এই কনচেণ্ট ফৰ্মটো আপোনালোকে চাব পাৰিছে ডিছপ্লেত, এই কনচেণ্ট ফৰ্মটো যেতিয়া আপোনালোকে ছাবমিট কৰিছে, ছাবমিট কৰাৰ পিছত 15-20 দিন বা একমাহমান সময় লাগিব এইটো ভেৰিফিকেশ্যন হ'বলৈ। এইটো অলপ কেইটাদিনমান ৱেইট কৰক। এই নট ইয়েট আপডেটটো আপোনালোকৰ আইডিৰ পৰা গুচি যাব আৰু তাতে লিখা থাকিব ভেৰিফিকেশ্যন ছাকচেছফুল। এইটো হ'ল চিভিল আপডেটৰ বাবে পাৰ্মিশ্যন দিয়া ছাবমিট ফৰ্ম এটা। ইয়াতে সকলোখিনি লিখা আছে চিভিলৰ বিষয়ে। কোনোবাই যদি এই কনচেণ্ট ফৰ্মটো এতিয়ালৈকে ছাবমিট কৰা নাই, ছাবমিট কৰি দিয়ক, কাৰণ এইটো ছাবমিট কৰাৰ পিছত আপোনালোকৰ চিভিলটো আপডেট হ'ব আৰু যেতিয়া ছাবমিট কৰিব তেতিয়া নট ইয়েট আপডেটেই লিখা থাকিব। কিন্তু কেইদিনমান পিছত, এমাহমান আপোনালোকে ৱেইট কৰক, 20 দিন বা 30 দিনমান ৱেইট কৰক, তাৰপিছত আপোনালোকৰ এইটো ছাকচেছফুল ভেৰিফিকেশ্যন এটা মেছেজ পাবই। তো ইয়াৰ আগৰ বছৰ মোৰো এনেধৰণৰ প্ৰব্লেম দেখুৱাইছে, কিন্তু এইটো প্ৰব্লেম বুলি নধৰিব, কাৰণ এইটো সলিউশন আছে, এইটো অটোমেটিক ঠিক হৈ যাব। 15-20 দিনৰ পৰা 30 দিন আপোনালোকে ৱেইট কৰক, চিন্তা কৰিবলগীয়া একো কথা নাই। আৰু যিসকলে কনচেণ্ট ফৰ্মটো এতিয়াও ছাবমিট কৰা নাই, ফ্ৰেণ্ডসকল সোনকালে ছাবমিট কৰি দিয়ক, কাৰণ এইটো বেছি সময় নাই। আৰু এই কনচেণ্ট ফৰ্মটো ছাবমিট কৰাৰ পিছত এইটো ভেৰিফিকেশ্যনত চলি যাব আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ চিভিলটো আপডেট হৈ যাব আৰু চিভিলটো তাতে আপোনালোকে চেক কৰিব পাৰিব যে আপোনালোকৰ চিভিলটো কেনেকুৱা দেখাই আছে। চিভিল 300ৰ পৰা 900ৰ ভিতৰত হয়। যদি আপোনালোকৰ 500ৰ ওপৰত থাকে, 600 বা 650 বা 700 এনেকুৱা যদি থাকে, তেন্তে আপোনালোকে এই লোনটো পাবই। আৰু যদি 400 বা 500ৰ তলত থাকে, অৰ্থাৎ ডাউনত থাকে, তেন্তে আপোনালোকে লোনটো পাবলৈ সক্ষম নহয়। তো ফ্ৰেণ্ডসকল, চিভিল আপোনালোকে নিজেও চিভিল চেক কৰিব পাৰিব আপোনালোকে গুগল পে' বা ফোনপে'ৰ জৰিয়তে। মই ইয়াৰ আগৰ ভিডিঅ' এটা বনাই দিছিলোঁ, এই ভিডিঅ'টো দেখি আপোনালোকে নিজে চেক কৰিব পাৰিব। অকল যিসকলে কেণ্ডিডেটে এতিয়াও কনচেণ্ট ফৰ্মটো ছাবমিট কৰা নাই, কনচেণ্ট ফৰ্মটো ছাবমিট কৰি দিয়ক, কাৰণ এই আগষ্ট মাহৰ পৰা বেলেগ নতুন নিয়ম আহিব পাৰে CMTPULত, কাৰণ এতিয়া ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকক আকৌ চাগে ছেকেণ্ড ইণ্টাৰভিউ মাতিব পাৰে। ছেকেণ্ড ইণ্টাৰভিউৰ অকল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পাৰে, ৰিচেক হ'ব পাৰে, কাৰণ ইয়াৰ আগৰ বছৰ মোৰো হৈছিল ৰিচেক হ'ব পাৰে। ৰিচেক হোৱাৰ পিছত তাৰপিছত আপোনালোকে ৰিজাল্ট পাই যাব 2-3 মাহ পিছত। নট ইয়েটৰ আপডেটৰ কোনো টেনশ্যন নকৰিব। নট ইয়েট আপডেট এইটো দেখাই আছে সকলোৰে। মোৰো ইয়াৰ আগৰ বছৰ ছেম আপোনাৰ দৰে এনেকুৱাই মেছেজ দেখাইছিল। ফ্ৰেণ্ডসকল, আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰটি CMTPUL ৱেবছাইটত গৈ তাতে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত তাতে চাব যে কেইদিনমান পিছত এই নট ইয়েট আপডেটটো গুচি যাব, কাৰণ এইটো ভেৰিফিকেশ্যন ছাকচেছফুল দেখাব। তো ফ্ৰেণ্ডসকল, সকলোৰে এই প্ৰব্লেমটো দেখাই আছে, চিন্তা কৰিবলগীয়া একো কথা নহয়। চিভিল অটোমেটিক আপডেট হৈ যাব যদিহে আপোনালোকে ছাবমিট কৰিছে এই কনচেণ্ট ফৰ্মটো। ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।